আজি হৈছে 14 জুলাই। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd কমন এন্ট্ৰেন্স টেষ্টৰ যি এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডসমূহ প্ৰকাশ পাইছে। এডমিট কাৰ্ডসমূহ আপোনালোকে কেনেকুৱা ধৰণে ডাউনলোড কৰিব, সম্পূৰ্ণ ভিডিঅ'টিৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনালোকক প্ৰচেছটো দেখুৱাইছোঁ। আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অতি সহজে। আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখুৱাওঁ কেনেকুৱা ধৰণে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব। পোনপ্ৰথমে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com, নতুবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে ইয়ালৈ আহিব পাৰিব। এই যিটো ওপৰতে যিটো লিংক দেখিবলৈ পাইছে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে আমাৰ যিটো ৱেবছাইটৰ হোম পেজ হয়, হোম পেজটো দেখা পাব। ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব, নতুবা ওপৰতে আপোনালোকে দেখিবলৈ পাব এডমিট কাৰ্ডৰ এটা ছেকশ্যন। ইয়াত দেখিবলৈ পাইছে এডমিট কাৰ্ড, গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন 2025 এডমিট কাৰ্ড দেখিবলৈ পাইছে। আপোনালোকে এই যিটো লিংক আছে আপোনালোকে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয়, মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। ইয়াতে আপোনালোকৰ যি এডমিট কাৰ্ড হয়, গুৱাহাটী ইউনিভাৰ্চিটি BEd কমন এন্ট্ৰেন্স টেষ্টৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এডমিট কাৰ্ড ৰিলিজ ডেট 14 জুলাই 2025, আৰু আপোনালোকৰ যি মেৰিট লিষ্ট হয় 25 তাৰিখে প্ৰকাশ পাব। ইয়াতে আপোনালোকে সম্পূৰ্ণ টেবুল অভাৰভিউ চাব পাৰে, আৰু ইম্পৰ্টেণ্ট ডেটসমূহ ইয়াতে দিয়া আছে। সম্পূৰ্ণ আপডেট আপোনালোকে চাই ল'ব ৱেবছাইটটোত। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, কেনেকুৱা ধৰণে আপোনালোকে ডাউনলোড কৰিব, কেনেকুৱা ধৰণে এপ্লাই কৰিব, সম্পূৰ্ণ হাউ টু ডাউনলোড গুৱাহাটী ইউনিভাৰ্চিটি BEd CET অৰ্থাৎ কমন এন্ট্ৰেন্স টেষ্টৰ এডমিট কাৰ্ডখন কেনেকুৱা ধৰণে ডাউনলোড কৰে সেই বিষয়ে ইয়াত কিছুমান আপডেট দিয়া আছে। এই যিটো টেবুল দেখিবলৈ পাইছে ইয়ালৈ যাব, দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট লিংকছ অফ গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন 2025। ইয়াত যিটো ক্লিক হিয়াৰ যিটো বটন আছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এণ্টাৰ ইউৰ এপ্লিকেশ্যন ন বুলি দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নটো দি লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ড এটা অপশ্যন দেখিবলৈ পাব, ডাউনলোড এডমিট কাৰ্ড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডখন দেখিবলৈ পাব। এনেকুৱা ধৰণে আপোনালোকৰ যিখন গুৱাহাটী ইউনিভাৰ্চিটি BEd CET এণ্ট্ৰেন্স এক্সামৰ অৰ্থাৎ কমন এণ্ট্ৰেন্স এক্সামৰ যি এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।